নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে লাৰ্ণিং পইণ্ট আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছ 5 নম্বৰ ইংৰাজী কিতাপখনত থকা লেচন নাম্বাৰ 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুলৰ অসমীয়া অনুবাদ আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদিহে তোমালোকে এই চেনেলত একেবাৰে নতুন হোৱা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবা দেই। ব্লগ এতিয়া আমি আৰম্ভ কৰোঁ। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলো বস্তুবোৰ উজ্জ্বল আৰু ধুনীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰম্ভ কৰিছোঁ। খুব মনোযোগেৰে শুনি বুজিবলৈ চেষ্টা কৰিবা। পাৰিলে টান টান শব্দবোৰ বহীত লিখি ল'বা। মই প্ৰথমতে ৰিডিং পঢ়ি যাম, তাৰপিছত অসমীয়া অনুবাদ কৰিম। তোমালোকে পাৰিলে মোৰ পিছে পিছে ক'বলৈ চেষ্টা কৰিবা দেই। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল, অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, the Lord God made them all. Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings. ঠিক আছে, এতিয়া আমি অসমীয়াত অনুবাদ কৰিম। খুব মনোযোগেৰে শুনিবা দেই। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল মানে হৈছে সকলো, থিংছ মানে হৈছে বস্তুবোৰ, ব্ৰাইট মানে হৈছে উজ্জ্বল আৰু বিউটিফুল মানে হৈছে ধুনীয়া বা সুন্দৰ। তেনেহ'লে কি কৈছে যে সকলো বস্তুবোৰ উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল, ক্ৰিয়েচাৰ্ছ মানে হৈছে প্ৰাণীবোৰ, গ্ৰেট মানে হৈছে ডাঙৰ বা মহৎ, আৰু স্মল মানে হৈছে সৰু। তেনেহ'লে কি কৈছে যে সকলো প্ৰাণীবোৰ ডাঙৰ আৰু সৰু। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, ৱাইজ মানে হৈছে জ্ঞানী আৰু ৱাণ্ডাৰফুল মানে হৈছে আচৰিতজনক বা বিস্ময়জনক বা আশ্চৰ্যজনক। কি কৈছে যে সকলো বস্তুবোৰ জ্ঞানী আৰু আচৰিতজনক। দি লৰ্ড গড মেড দেম অল, এই সকলোবোৰ বস্তুক এই ভগৱান বা ঈশ্বৰে কিন্তু সৃষ্টি কৰিছে। তোমালোকে নিশ্চয় বুজি পাইছা। কি কৈছে আকৌ এবাৰ শুনা, যে সকলো বস্তুবোৰ উজ্জ্বল আৰু ধুনীয়া, সকলো প্ৰাণীবোৰ ডাঙৰ আৰু সৰু, সকলো বস্তুবোৰ জ্ঞানী আৰু আচৰিতজনক, এই সকলোবোৰ বস্তুক ভগৱান বা ঈশ্বৰে সৃষ্টি কৰিছে। ঠিক আছে, তাৰপিছত চোৱা, ইজ লিটিল ফ্লাৱাৰ ডেট অপেন্স, কি কৈছে ইজ লিটিল ফ্লাৱাৰ, ইজ মানে হৈছে প্ৰতিটো, লিটিল মানে হৈছে সৰু, আৰু ফ্লাৱাৰ মানে হৈছে ফুল, প্ৰতিটো সৰু ফুল, ডেট অপেন্স যিবোৰে ফুলে, ইজ লিটিল বাৰ্ড প্ৰতিটো সৰু চৰাই, ডেট ছিংছ যিবোৰে গান গায়। আকৌ এবাৰ কৈছোঁ শুনা, ইজ লিটিল ফ্লাৱাৰ ডেট অপেন্স প্ৰতিটো সৰু ফুল যিবোৰে ফুলে, ইজ লিটিল বাৰ্ড ডেট ছিংছ প্ৰতিটো সৰু চৰাই যিবোৰে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেওঁৱেই তেওঁলোকৰ উজ্জ্বল ৰঙৰ সৃষ্টি কৰিছে। ইয়াত হি মানে লৰ্ড গডৰ কথা কৈছে, ভগৱানৰ কথা কৈছে, ঈশ্বৰৰ কথা কৈছে। ঈশ্বৰে কি কৰে, তেওঁলোকৰ উজ্জ্বল ৰঙৰ সৃষ্টি কৰে। হি মেড দেয়াৰ টাইনি উইংছ,
এই ভগৱানে বা এই ঈশ্বৰে তেওঁলোকৰ সৰু ডেউকাবোৰৰ সৃষ্টি কৰিছে। এই ভগৱানে কি কৰে? এই চৰাইবোৰৰ সৰু ডেউকাবোৰৰ সৃষ্টি কৰে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ' কেনে পাইছে পাৰিলে কমেণ্ট কৰি জনাবা আৰু ভাল পালে এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।